কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া মই এটা ব্লাউজ চিলাইছোঁ যিটো মই ভেলভেটত বনাইছোঁ আৰু ভেলভেটৰ কাপোৰটো মোৰ যথেষ্ট নাছিল, গতিকে মই নেট ব্যৱহাৰ কৰি ফুল স্লিভ বনাইছোঁ। সেইকাৰণে কাপোৰটো অকণমান আগত লগাই দিছোঁ নেটটোৰ, আৰু এয়া বেক ছাইডৰ ষ্টাইলটো অকণমান এনেকৈ তেৰা বেকা কৰি অলপ বেলেগকৈ এবাৰ দিছোঁ, নহ'লে সদায় মই বেছিকৈ চিধা চিধি ডিজাইনবিলাকেই দিওঁ। আৰু হাতত নেট জইন য'ত কৰিছোঁ তাত আপোনালোকে চিনলেছ দেখিব, কোনো ধৰণৰ চিলাই নেদেখে। খুব ধুনীয়াকৈ ইনভিজিবল কৰি মই নেটৰ যেতিয়া হাতবোৰ বনাওঁ তেতিয়া এনেকৈ বনাওঁ। আৰু দহিটো বাতিছোঁ মই বুটাম ব্যৱহাৰ কৰিছোঁ, যিটো কাঠৰ বুটাম হয় ডাৰ্ক ব্ৰাউন কালাৰত, আৰু লগতে মই এংকৰৰ গুলি ব্যৱহাৰ কৰিছোঁ। আচলতে এবাৰ ট্ৰাই কৰি চালোঁ যে এংকৰ গুলিৰে কেনেকুৱা হয়, কিন্তু বেয়া হোৱা নাই, ধুনীয়া লাগিছে, যিহেতু শাড়ীখন হেণ্ডলুম টাচাৰ চিল্কৰ শাড়ী হয়। আৰু লগতে এইযোৰ ইয়েৰিং। তেতিয়াহ'লে মই দেৰি নকৰি পিন্ধি লওঁ। এয়া মই ৰেডি হৈ গ'লোঁ, আৰু এইটো হৈছে মোৰ কমপ্লিট লুকটো। আৰু নেক লাইনটো আজিকালি কমন হৈ গৈছে, বহুতে হয়তো বনাইছে আপোনালোকে, কিন্তু এইটো মই অকণমান ফ্ৰণ্ট ছাইডটো ৰাউণ্ড কৰি দিছোঁ। নৰ্মেলি অকণমান ভি নিচিনা শ্বেপ এটা থাকে ডিঙিটোত, কিন্তু মোৰ ফ্ৰণ্ট ছাইডৰ নেকটো মই ৰাউণ্ড কৰি দিছোঁ। আজি খোপা বান্ধিছোঁ দেই, সাধাৰণতে সকলোৱে কমপ্লেইন কৰি থাকে যে মই সদায় একেটা ষ্টাইলতে থাকোঁ। আজি ভাবিলোঁ চুলিখিনি বান্ধিয়ে লওঁ, যিহেতু শাড়ীখন অকণমান ৰংটো ডাৰ্ক, গতিকে গৰম উঠিব বুলি ভাবি মই বোলো চুলিখিনি অন্ততঃ বান্ধি লওঁ। আৰু পিছত কি হয়, পূজাত গৈ কি কৰিলোঁ পাৰিলে অকণমান আজিয়ে ভিডিঅ'টো দিম। আজিলৈ আহিছোঁ, কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। বাই।